हेलो फ्रेंड्स मैं परिस्मिता रेसिपिज एंड लिविंगत आज आपनलोকৰ বাবে লৈ আহিছোঁ শুকান পিঠাগুৰি কি ধৰণে মিক্সি জাৰত খুন্দিব তেনেহলে দেৰি নকৰি ভিডিও স্টাर्ट কৰো আহক ইয়াতে মই আইজোন চাউল লৈছোঁ 3 কাপ আপোনালোকে যেনেকুৱা যিমান বিচাৰে পিঠাগুৰি খুন্দিব তেনেকৈ বেছিকৈ ল'ব পাৰে ইয়াতে মই 3 কাপে আইজোন চাউল লৈছোঁ আৰু হেখিনি ভালদৰে ধুই ল'ব 3-4 বাৰ ভালদৰে ধুই লৈছোঁ আৰু তাৰ পিছত ভালদৰে পানীত তিয়াই থৈ দিব আৰু দি পিনে গুটেই ৰাতি তিয়াই থৈছোঁ যেহেতু এতিয়া ঠাণ্ডাৰ দিন যদি গৰমৰ দিন হয় তেতিয়াহলে 5 ঘণ্টা তিয়াই থলে হ'ব আৰু পিছদিনা ৰাতিপুৱা চাউলখিনি মই এখন চালনীতে ভিডিঅ'ত দেখুৱাৰ ধৰণে পানীখিনি আঁতৰাই দিছোঁ আৰু চাউলখিনি 10 মিনিটৰ কাৰণে এই ধৰণে চালনীত থৈ দিছোঁ এয়া দেখিছে 2-3 চামুচ পানী আৰু ওলাইছে এখন কটনৰ গামোচা পাৰি লৈছোঁ আৰু তাতে চাউলখিনি ভালদৰে ভিডিও দেখুৱাৰ ধৰণে দি দিছোঁ আৰু 2 ঘণ্টাৰ কাৰণে এই ধৰণে থৈ দিব ৰুমৰ ভিতৰতে এই ধৰণে থৈ দিব আৰু 2 ঘণ্টা পিছত চাউলখিনি দেখিছে অলপ শুকাই গৈছে আৰু এতিয়া মিক্সি জাৰত অলপ চাউল লৈছোঁ প্ৰায় 3-4 মুঠি লৈছোঁ আৰু এইখিনি এতিয়া গুড়া কৰি লৈছোঁ আৰু এয়া আমাৰ গুড়া হৈ গৈছে এতিয়া এখন আটা চালা চালনী লৈছোঁ যাতে আমাৰ চাউলৰ গুড়াটো একেবাৰে মিহিকে ওলাই আৰু তাতে দি দিছোঁ পিঠাগুৰিখিনি আৰু এইখিনি চালি লৈছোঁ মোৰ ভিডিওবোৰ চাই যদি ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি চেনেলত সাবস্ক্ৰাইব কৰা নাই তেনেহলে ৰেচিপিজ এণ্ড লিভিংত সাবস্ক্ৰাইব কৰি দিব আৰু এয়া দেখিছে একেবাৰে মিহি হৈ গৈছে আৰু যিখিনি চালনীত আমাৰ ৰৈ গৈছে অলপ ডাঙৰ চাউলৰ গুড়া তাৰ লগত আমি চাউল অলপ দি দিছোঁ 2-3 মুঠি মান আৰু এইখিনি আৰু গুড়া কৰি লম এই ধৰণে মই চাউলখিনি ভালদৰে চালি ললোঁ আৰু এইখিনি দেখিছে অলপ মোটা চাউলৰ গুড়া হয় এইখিনি আকৌ গুটেইখিনি একেলগে মিক্সি জাৰত দি দিছোঁ আৰু এয়া আমাৰ শুকান চাউলৰ গুড়া ৰেডি হৈ গৈছে আপোনালোকে এই দি পিঠা লাৰু বনাব পাৰে